দিনে ৰাতিয়ে দুখে সুখে কোলাই পাছে নধৰা হয়, তাৰমানে তেৰা সমস্তৰ গতি নহয়। ২ নম্বৰতে ক'লে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে, তাৰমানে জ্ঞান মাৰ্গতো গতি নাই বুলি কৈছে। তেতিয়াহ'লে গতি ক'ত আছে? কেৱল ভক্তি পন্থত। আনে নজানয় এইটো বেদৰ বিচাৰ, এতেকে ভকতি পন্থ সন্মত আমাৰ। সকলোৱে কিন্তু বেদৰ বিচাৰটো আকৌ বুজি নাপায় দেই। তুমি কথাটো মনত ৰাখিবা, এতেকে ভকতি পন্থ সন্মত আমাৰ। সেইকাৰণেই ভকতি পন্থটোৱে হ'ল আমাৰ উৎকৃষ্টতম মাৰ্গ, যি মাৰ্গত জীৱই ভৰি দিলে আমাৰ ফালে আহিব পাৰে বুলি কৈছে, অৰ্থাৎ মোক্ষ প্ৰাপ্তি হ'ব পাৰে। ৰাম ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত। পায়াম কমলত সন্তোষ সৰিষ, ভকতৰ সখী সুসময়ন সুদীৰ্ষ। এতিয়া পৰম ভকতজনৰ যি সুখ, এই সুখটো বিপৰীত সুখ বুলি কৈছে। আৰু এই সুখটো কোনে দেখা নাপায় বুলি কৈছে? জ্ঞানী আৰু কৰ্মীসকলে কদাচিতো বাস্তৱতো দেখা নাপায়, স্বপ্নতো নেদেখৈ বুলি কৈছে, অৰ্থাৎ সপোনতো দেখা নাপায়। কোনে? জ্ঞান মাৰ্গৰ ভকত বা কৰ্ম মাৰ্গৰ ভকতসকলে একান্ত ভকতজনৰ, ভকতি মাৰ্গত থকা ভকতজনৰ যি সুখ, এই সুখটোক ঐক্যান্তিক সুখ বুলি কৈছে। এই ঐক্যান্তিক সুখ দেখা নাপায়, বাস্তৱতো দেখা নাপায়, সপোনতো দেখা নাপায় বুলি কৈছে। সময়টো যথেষ্ট হৈছে চাগে। বহুজনা আমি অকণমান আপুনি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিষয়ে অকণমান সংজ্ঞাটো অকণমান বহলাই অকণমান জনাই দিবচোন, আমাক বুজাই দিব। আৰু ভক্তি ভাৱ তিনিটা মাৰ্গ, যিটো সামৰিবও সময় হৈছে নেকি? সময়টো কিমান হ'ব? সময়টো কিমান হ'ব? বেছি দুটামান মিলাব। এটা সঠিক আমাৰ ভাগৱত শাস্ত্ৰৰ আদিতে সৌন প্ৰমুখ্যে প্ৰভৃতি 28 সহস্ৰ ঋষিয়ে যে সহস্ৰ বৎসৰৰ যিটো যজ্ঞ আৰম্ভিত হোম ধূমে ধূম্ৰ বৰ্ণ কলেবৰ আদি ধৰণে যিখিনি কথা প্ৰকাশ কৰিছে, এই পথটো হ'ল কৰ্ম মাৰ্গ। যজ্ঞ কৰিছিলে তেওঁলোকে 1000 বছৰ। এই যজ্ঞ কৰাৰ পাছত তেওঁলোকৰ লাভ কি হ'ল বুলি ক'লে? কেৱল যজ্ঞৰ ধোঁৱাৰ পৰা ওলোৱা, যজ্ঞৰ জুইৰ পৰা ওলোৱা ধোঁৱা গাত লাগি, দেহত লাগি দেহৰ বৰণটো লেতেৰা হয়। এই পথটো যদি জীৱবিলাক আগবাঢ়ি যায় ঈশ্বৰৰ কাম বুলি, তাৰ পৰা লাভ সেইটোৱে হ'ব। ভাগৱত শাস্ত্ৰ আদিতে এই মাৰ্গটো দেখালে। আকৌ দ্বিতীয় স্কন্ধত দেখালে বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিগণ। এই বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক আৰাধনা কৰিবলৈ যাওঁতে যিটো পথ অৱলম্বন কৰিছিলে, সেইটো হ'ল জ্ঞান মাৰ্গ। সেই পথটোক অৱলম্বন কৰি তেৰা সমস্ত যিমান কঠোৰৰ পৰা কঠোৰলৈকে ঈশ্বৰ কৃষ্ণক ধ্যান কৰিছিলে, সেই ধ্যান কৰাৰ পথটো হ'ল জ্ঞান মাৰ্গ। তেওঁলোকে গছৰ পকা পাত খাইছিলে। আকৌ এটা সময় গৈ তেৰা সমস্তই কেৱল বায়ু সেৱন কৰি কৰি তেওঁলোকে ভগৱন্তক আৰাধনা কৰি আছিল। কিন্তু সদশেষত কি হ'ল? দেৱৰাজ ইন্দ্ৰই পঠিওৱা মেনকা ৰম্ভা আদি স্বৰ্গৰ অপেশ্বৰীসকলে আহি তেৰা সমস্তৰ সন্মুখত ধ্যান কৰি থকা স্থানত যি নৃত্য গীত আৰম্ভ কৰিলে, এই নৃত্য গীতৰ
বিষয়বস্তুত কাণেৰে শুনি যি খাৰুৰ জননী তাৰ মাত শুনি ধ্বনি শুনি সেই পৰাশৰ বিশ্বামিত্ৰ আদি ঋষিমুনিসকলৰ যি ধ্যান ভংগ হৈ গ'ল সেই ব্যৱস্থাটো যিসকল ঋষিমুনিয়ে নিজৰ ইন্দ্ৰিয়ক দমন কৰি কেৱল বায়ু সেৱন কৰি ভগৱন্তক আবাহন কৰি আছিল ধ্যান কৰি আছিল সেই ধ্যানো ভংগ হৈ গৈছে কাৰ কাৰণে এই স্বৰ্গৰ পৰা উঠিবা অপেশ্বৰাসকলৰ গীত মাতৰ খাৰুৰ জননী আদি শুনি সেই পথটো আমাক ভাগৱত শাস্ত্ৰই উত্তম পন্থা বুলি কোৱা নাই এইটো হ'ল জ্ঞান মাৰ্গ এতিয়া ভকতি মাৰ্গটো হ'ল গুৰুজন বস্তুৱে দিলে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰজতে কৈতো তোমাৰো বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত এইডোখৰলৈকে আমাক জ্ঞানটো দিয়ে আমাক এটা উপদেশ দিছে এই জ্ঞানটো আমাক ল'বলৈ দিছে যে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত তুমিয়ে সত্য তুমিয়ে শুদ্ধ তুমিয়ে অখণ্ডিত জ্ঞান তুমিয়ে স্বৰূপায় তুমিয়ে চৈতন্য বাকী সমস্তখিনি অচেতন অশুদ্ধ অসত্য অবাস্তৱ এই কথাখিনি প্ৰকাশ কৰিছে হে কৃষ্ণ তুমি মাত্ৰ এই মাত্ৰ শব্দটোৱে আমাক খুব সুন্দৰভাৱে বুজাই দিছে যে কৃষ্ণ তুমিহে মাত্ৰ আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ এই যে উদ্ধৱ বৰাগত কৈছিল সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি এই সমস্ত ভূততে ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে তাৰ অৰ্থটো হ'ল আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ তোমাৰ এই বিনন্দীয়া সৃষ্টি সংসাৰখনত তোমাৰেই যি বিনন্দীয়া ৰূপ লৈ তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ বিশ্বকৰ্মা আদি আদি তুমিয়ে তাৰমানে সকলোখিনি হ'লেও কিন্তু তোমাৰ এই বিনন্দীয়া ৰূপখিনি চৰাচৰ এই জগতখনত মায়াৰে কল্পিত কিন্তু বিষ্ণুৰ মায়াত আবদ্ধ হৈ আছে সমস্তখিনি তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ হে প্ৰভু তোমাৰ নামহে কেৱল নিৰ্গুণ বাকী সমস্ত গুণময় এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলহু খাই কৃপাময় হে প্ৰভু এই কথাটো জানি লৈ কেৱল তোমাৰ নামহে যে নিৰ্গুণ বাকী সমস্তখিনি যে গুণময় এই কথাটো জানি লৈ আমি তোমাৰ নামে তোমাক পূজো গধূলিও পোৱা সেইকাৰণে আমি তোমাৰ নামত দ্বাৰাই তোমাক পূজা অৰ্চনা কৰিছোঁ কাৰণ কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ পূজাৰ বস্তু নাপালো বিচাৰি তোমাকনো কি ধৰণে পূজা কৰিব আমি বিচাৰিয়ে পোৱা নাই প্ৰভু কাৰণ জল দি পুজিলোহেঁতেন পানীও তোমাক সেৱা কৰিব পাৰিলোহেঁতেন পূজা কৰিব পাৰিলোহেঁতেন কি হ'ল মাছে বিটা দিলে মাছে চোৱা কৰি পেলালে নহয় প্ৰভু পুষ্প দি পুজিলোহেঁতেন ফুলেৰেও তোমাক পুজিবলৈ মন আছিলে প্ৰভু কিন্তু কি হ'ল ভোমোৰাই চুহিলে এই ভোমোৰাজনী আকৌ ৰেণুখিনি চুহি লৈ গ'ল নহয় গতিকে ইও চোৱা হৈ গ'ল দুগ্ধ দি পুজিলোহেঁতেন প্ৰভু তোমাক গাখীৰেৰে পূজা কৰিবলৈও মন আছিল কিন্তু দামৰীয়ে চুহিলে পোৱালিটোৱে যে খাই দিলে গতিকে প্ৰভু চোৱা হৈ গ'ল তাৰ পাছতো যে আমাৰ গাখীৰ ঢালি ঢালি পূজা কৰা নিয়ম এটা দেখিছে ফুল দি দি পূজা কৰা নিয়ম এটা দেখিছে এইবিলাকে হ'ল অধৰ্ম ভাগৱতে আমাক এনেধৰণেই প্ৰকাশ কৰিছে আমাৰো জ্ঞান সীমিত আমি এনেধৰণে প্ৰকাশ কৰা হ'ল ভক্তি কেৱল কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহো নলয় বুলি কৈছে কোনেও গ্ৰহণ নকৰে কেৱল কৃষ্ণক ভজনা কৰাই হ'ল ভক্তি আৰু এই ভক্তিক কৈছে অব্যভিচাৰ ভক্তি কৃষ্ণ ব্যতিৰেকে বাকী সকলক ভজনা কৰা এই পথটোক কৈছে ব্যভিচাৰ ভক্তি বুলি কৈছে এতিয়া ব্যভিচাৰ ভক্তি আমি কৰিব লাগে নে নালাগে এই বিষয়খিনি আমি ভাগৱত শাস্ত্ৰৰ পৰা জানি বুজি লৈ সেইমতে আমি নিজৰ জীৱনটো আগবঢ়াই নিব লাগিব
বাপ এজনে আমাক এইখিনিতে কথা এটা কৈ থৈ গৈছিলে বাৰু। ৰাক্ষস, অসুৰ, দৈত্য আদি আদি কথাখিনি বোলে অকণমান কৈ দিবচোন, কোনখিনিলৈ ৰাক্ষস, কোনখিনি অসুৰ, এনেকে বুলি কৈছিলে। বাপ এজন যে ওচৰলৈ আহিছিলে, তেওঁ কৈ থৈ গৈছিলে অকণমান কৈ দিয়ক বোলে। আমাৰো অকণমান দিগদাৰ লাগিলে কথাখিনি। আমাৰ ভিডিঅ'বিলাকত বাৰু দুই এটাত কথাখিনি কোৱা আছে। কৃষ্ণ কন ভজি যিটো আনদে ভজে, ৰাক্ষস অসুৰ শিশি একোৱে নুবুজে। এয়া ভাগৱতৰ সিদ্ধান্ত। কৃষ্ণক নভজি যিটো আনদেৱ ভজে, সেইজনক ৰাক্ষস অসুৰ বুলি কৈছে। আনদেৱ এৰে কৰে কেশৱক সম, জানিবাহা শিশিজন পাতকী পৰম। অন্য দেৱতাৰ লগত আকৌ যদি কৃষ্ণক সমান কৰিবলৈ যায়, তেতিয়াহ'লে সেইজনেই একমাত্ৰ পাপী বুলি কৈছে। অৰ্জুনতো গীতাত কহিছা হৰি সাজ, অপদেৱ তাক ভজি হৈবেক পিশাচ। অৰ্জুনক গীতা জ্ঞানৰ জৰিয়তে ভগৱন্ত পুৰুষে ক'লে, সত্য কথাটো বুজাই দিলে যে অৰ্জুনতো গীতাত কহিছা দেৱ হৰি এই বুলিও আছে, কহিছা দেৱ হৰি অপদেৱ তাক ভজি হৈবেক পিশাচ, এনেধৰণে কৈছে। কহিছা হৰি সাজ, অপদেৱতাক ভজি হৈবেক পিশাচ। অপদেৱতা মানে হ'ল কৃষ্ণ ব্যতিৰে, কৃষ্ণক বাদ দি যিসকল দেৱ দেৱতাৰ কথা আপুনি মই জানো নামখিনি, গতিকে সেইসকল দেৱ দেৱতাক পূজা অৰ্চনা কৰা মানে অপদেৱতাক ভজি বা পুজি হৈবেক পিশাচ। পাছৰ জন্ম হৈবেক বিস্তাৰ শোক জন্মে জন্মে মৰি, অৰ্জুনতো গীতাত কহিছা দেৱ হৰি। হৈবেক পিশাচ বুলি কৈছে। কেতিয়া পিশাচ হ'ব? জন্মে জন্মে মৰি, জন্মে জন্মে মৰি পানি সেই জীৱবিলাক, যিসকল জীৱই কৃষ্ণক নভজি অন্য দেৱতাক ভজনা কৰে, সেই জীৱবিলাক যেতিয়া মৃত্যু হ'ব, মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ গতিটো কি হ'ব বুলি কৈছে? লেট্ৰিনৰ কোষ হৈ জন্ম লাভ কৰিব লাগিব বুলি কৈছে। এতিয়া সেই পথটো আপুনি মই অৱলম্বন কৰিব লাগে নে নেলাগে, সেই বিষয়বস্তুখিনি আমি নিজেই বুজি ল'ব লাগে। বুজি লৈ সেইমতে আমি নিজৰ জীৱন আগবঢ়াই নিব লাগে। কৃষ্ণ আমি ইমানকে আগবঢ়োৱা হৈছে। গুৰুজন বস্তুৱে আমাৰ সমস্ত জনা দেখাই জীৱক পৰমাত্মা ভগৱন্ত পুৰুষে জীৱ আত্মা উদ্ধৱক উপদেশ দিয়াৰ চলেৰে শংকৰ গুৰুজন বস্তুৱে আপোনাক মোক সমস্ত দেহাই জীৱক উপদেশ প্ৰদান কৰিছে। এয়া শুনা সভাসদ পদ মহাভাগত, এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আহত। ৰাম ৰাম নকৰিবা হেৰা, কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব নিস্তাৰ। অৰ্জুনতো এহিহে কহিলা
তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে লৈক সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহা কন জানিয়ান জুৰৈ কল্পমতি কদাচিতো নুশুনিবা শিশৱ সন্মতি এই নাম ৰাম পাতো কিৰু কৰ্ম আছে শুনি মৰিনে কলিযুগে গতি নাই হৰিনাম বিনে কৃষ্ণৰ নামে সে কৰৈ পতিত অৰুগতি নামৰ মহিমা আবেগ শুনি সম্প্ৰতি ৰাম যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি মূৰ্তিমন্ত হোৱা পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি আমি সমস্ত জনা দেহধাৰী জীৱক মহাভাগৱতৰ পদৰ দ্বাৰা গুৰুজন বস্তুৱে যি উপদেশ প্ৰদান কৰিলে আমি সমস্ত জনাই কথাখিনি কম বেছি পৰিমাণে আচলতে বুজি পাইছোৱেই আৰু যিহেতু আপোনালোক সমস্ত জনা সৰ্বজানতা গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে যে শুনা সভাসদ পদ মহাভাগৱতৰ এই কথা কইনা কৃষ্ণে গীতাৰ অন্তত সেই সভাসদ মণ্ডলী তোমালোকে শুনাচোন যিখিনি কথা আমি এতিয়া তোমালোকৰ আগত প্ৰকাশ কৰিম এই কথাখিনি পূৰ্বতে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত গীতা জ্ঞানৰ দ্বাৰা প্ৰকাশ কৰিছিল যে কি বুলি ক'লে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাক সেই মোৰ সখা অৰ্জুন তোমাক যে মই এই 18টা শ্লোকত যি গীতা জ্ঞান প্ৰদান কৰিলোঁ এই 18টা শ্লোকৰ দ্বাৰা যি গীতা জ্ঞান প্ৰকাশ কৰিলোঁ এই গীতা জ্ঞানৰ কথা তুমি সকলোখিনি পাহৰি যোৱা এটা সাংঘাতিক কথা ভগৱন্ত পুৰুষে কৈ দিলে ইমানখিনি জ্ঞান দিয়াৰ অন্তত ভগৱন্ত পুৰুষে ক'লে সখা অৰ্জুন তোমাক ইমান সময় মই যিখিনি জ্ঞান দিলোঁ এই জ্ঞানখিনি তুমি পাহৰি যোৱা বোলে সখা তেতিয়া মই কি কৰিম তুমি এইবোৰ কি কৈছা মই একো বুজি পোৱা নাই ইমান ধুনীয়াকৈ তুমি মোক বুজাই দিলা বুজাই দিয়াৰ পাছত আকৌ তুমি মোক পাহৰি যাবলৈ ক'লা তুমি ভালকৈ বুজাই কোৱাচোন তোমাকতো মই ভালকৈ বুজাই ক'ম তুমি কথাখিনি পাহৰি যোৱাচোন বোলে পাহৰি যোৱাৰ পাছত কি হ'ব তুমি পাহৰি যোৱাচোন মই ক'ম নহয় ঠিক আছে প্ৰভু মই বাৰু পাহৰি গৈছোঁ তুমি যেতিয়া কৈছা বোলে এতিয়া কি কৰিম কোৱা তেতিয়া ভগৱন্ত পুৰুষে ক'লে সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অৰ্থাৎ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈব আমাক তুমি
যিখিনি জ্ঞান ইতিমধ্যে মোৰ পৰা পালা, এই জ্ঞানখিনি তুমি ত্যাগ কৰি কেৱল মোৰ চৰণত তুমি শৰণাপন্ন হোৱা। তুমি যে সন্মুখত দেখিছা তোমাৰ পিতামহ ভীষ্ম, তুমি যে সন্মুখত দেখিছা তোমাৰ গুৰু দ্ৰোণ, তুমি যে সন্মুখত দেখিছা তোমাৰ ভাতৃ শত কৌৰৱ, এই সমস্তজনক তুমি বধ কৰিলে যি তোমাৰ পাপ হ'ব, এই পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম যদি তুমি কেৱল মোৰ চৰণত শৰণাপন্ন হোৱা। কি পাপ হ'ল হৈ থাকক, তুমি খালি মোৰ চৰণত শৰণাপন্ন হোৱা। মই তেওঁলোকক বধ কৰিব লাগে নালাগে সেইটো মোৰ কাম। বধ কৰাৰ পাছত তেওঁলোকক মই বৈকুণ্ঠলৈ নিব লাগে, নৰকলৈ নিব লাগে, স্বৰ্গলৈ নিব লাগে, এইটো মোৰ কাম। তুমি ভাবি থাকিব নালাগে। তুমি গুৰু দ্ৰোণাচাৰ্যক বধ কৰিলে গুৰু দ্ৰোহী অপৰাধত পৰিবা, গুৰুক হত্যা কৰা অপৰাধত পৰিবা, তুমি চিন্তা নকৰিবা, তোমাক সেই পাপৰ পৰা মই উদ্ধাৰ কৰিম। অৰ্থাৎ উদ্ধ বাহু কৰি সেয়া কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ, তুমি চিন্তা নকৰিবা। গতিকে আমিও আজি ধৰ্ম কৰ্ম কৰিবলৈ যাওঁতে, আমাৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে কেৱল যদি আমি কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'ব পাৰোঁ, অৰ্থাৎ এক শৰণীয়া যদি আমি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি পাপৰ পৰা পৰিত্ৰাণ পাম। এই সিদ্ধান্তটো ভগৱন্ত পুৰুষে সখা অৰ্জুনক দিয়াৰ চলেৰে গুৰুজন বস্তুৱে আমি দেহধাৰী জীৱক এই উপদেশটো সৰ্বপ্ৰথমে প্ৰকাশ কৰিলে। তাৰ পাছতে ক'লে অৰ্জুনতো কহিলা এহিহে কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ ভাৱে ৰূপ সন্মত। যিহেতু অৰ্জুনৰ আগত এই তত্ত্বটো প্ৰকাশ কৰিলে, গতিকে আমি এই পন্থাটো অৱলম্বন কৰিব লাগে, কাৰণ এই পন্থাটোৰ দ্বাৰাই আমি ঈশ্বৰ কৃষ্ণক পাম বুলি কৈছে। 4 বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰি কেশে কবৈ মাত্ৰ সমস্তে শাস্ত্ৰত। ইহাক নজানিয়ান জুই অল্পমতি, কদাচিত নুশুনিবা শিখব সন্মতি। এই যে আমাৰ ব্যাসদেৱে ৰচনা কৰি থৈ গ'ল 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ৰামায়ণ, মহাভাৰত আদি সমস্ততে হৰি কেশে কবৈ মাত্ৰ, এই সমস্ততে কেৱল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ কথাহে কৈছে। হৰি কেশে কবৈ মাত্ৰ সমস্তে শাস্ত্ৰত, সমস্ত শাস্ত্ৰত কেৱল কৃষ্ণ কথা কৈছে। ইহাক নজানি, এই কথাটো নজনাৰ কাৰণে আন জুই অল্পমতি, অন্য পথটো অল্পমতিসকলে অৱলম্বন কৰে। গতিকে তেৰা সমস্তই কোৱা প্ৰকাশ কৰা বা তেৰা সমস্তই মানি থকা এই পথটো বা এই কথাখিনি কদাচিতো নুশুনিবা শিখব সন্মতি। তেৰা সমস্তই প্ৰকাশ কৰা মতটো কেতিয়াও তোমাৰ হবে আঁকোৱালি নলবা। পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে, কলি যুগে গতি নাহি হৰি নাম অবিনে। এই কলি যুগত হৰি নামৰ অবিহনে জীৱৰ কেতিয়াও গতি নাই বুলি কৈছে। কৃষ্ণৰ নামেহে কৈ পতিতৰো গতি, পৰম পতিতজনৰো গতি সাধন হ'ব কেৱল কৃষ্ণৰ নামৰ দ্বাৰা। নামৰ মহিমা ভাৱে শুনিও সাম্প্ৰতি। এতিয়া নামৰ মহিমাটো তোমাৰ আগত প্ৰকাশ কৰিছো, বৰ্তমান তোমাৰ ভাৱে শুনাচোন। নামৰ মহিমা কি বুলি ক'লে, যিটো জনে যায় মাধৱৰ নাম ধৰি, যিজন দেহধাৰী জীৱই কেৱল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম হৃদি পদ্মত ধাৰণ কৰি ল'লে বা ল'ব পাৰিলে, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। সেইসকল জীৱ আত্মাৰ, দেহধাৰী জীৱ আত্মাৰ পাছে পাছে কৃষ্ণৰ নাম লোৱাৰ কাৰণে বাকী সকল দেৱ দেৱতা বোলে সেইজনা পৰম বৈষ্ণৱৰ পাছে পাছে স্তুতি কৰি ঘূৰি ফুৰে বুলি কৈছে। কি কাৰণে স্তুতি কৰি ঘূৰি ফুৰে? সেই বাপ তোমাৰ চৰণৰ অকণমান ধূলা আমাক দিয়া, আমিও যাতে পবিত্ৰ হ'ব পাৰোঁ। এই সিদ্ধান্তটো আমাৰ ভাগৱতক দিছে। যেতিয়া ভগীৰথে তেৰাৰ উপৰি পুৰুষ 60,000 পৰম বৈষ্ণৱক পাপত পৰি থকাৰ কাৰণে গংগাৰ পবিত্ৰ জলেৰে তেওঁলোকক স্নান কৰাব বিচাৰিছিল অস্থি। গতিকে স্বৰ্গৰ পৰা গংগাক নমাই আনিবৰ উপায় নিমিত্তে তেওঁ গংগা দেৱীক স্তুতি কৰিছিল। গংগা দেৱীৰ স্তুতিত সন্তুষ্ট হৈ নামি আহিবলৈ সিদ্ধান্ত ল'লে। লোৱাৰ লগে লগে তেওঁ ক'লে যে মই নামি যাম, হয় মোৰ বেগটো বহুত খৰ, গতিকে
এই খৰচোতা বেগক বাধা দিব পৰা শক্তি পৃথিৱীৰ নাই। গতিকে পৃথিৱী তললৈ গুচি যাব। তুমি এটা উপায় চিন্তা কৰা। তেতিয়া উপায়টো কাক চিন্তা কৰিলে? মহাদেৱ শিৱক চিন্তা কৰিলে। মহাদেৱ শিৱই গংগাৰ সেই খৰচোতা বেগটো ৰাখি থলে ক'ত? পেলাই জপা মেলি তাতে ৰাখি থলে। তাৰপিছত আকৌ গংগাৰ অহংকাৰ হোৱাৰ কাৰণে যিটো কাহিনী প্ৰকাশ কৰা হৈছে, গংগাৰ অহংকাৰ হোৱাৰ কাৰণে শিৱই আকৌ জটাৰ মাজতে গংগাক ৰাখি থলে। তাৰপিছত ভগীৰথে দেখিলে সৰ্বনাশ, মোৰ দেখোন মনৰ আশা পূৰণেই নহ'ব। আকৌ মহাদেৱ শিৱশংকৰক স্তুতি কৰিলে। শিৱশংকৰে গংগাক মুকলি কৰি দিলে। দিয়াৰ পাছত আকৌ গংগা পাছে পাছে গৈছে, ভগীৰথ আগে আগে গৈ আছে। আকৌ গংগাই অহংকাৰ কৰি জাহ্নু ঋষিয়ে তপস্যা কৰি থকা জেগাত সেই ফালেদি যাওঁতে আকৌ জাহ্নু ঋষিক তেওঁ সোঁতৰ দ্বাৰা উটুৱাই লৈ যাম বুলি ভাবিলে। এই অহংকাৰটো আকৌ ত্যাগ কৰিলে। জাহ্নু ঋষিয়ে তেওঁক মুখেৰে পান কৰি থৈ দিলে। ভগীৰথে দেখিলে সৰ্বনাশ, কি হ'ব এতিয়া? আকৌ জাহ্নু ঋষিক স্তুতি কৰিলে, কাতৰ প্ৰাৰ্থনা কৰিলে। জাহ্নু ঋষিয়ে তেওঁক কাণৰ ফুটাই দি পুনৰ গংগা দেৱীক জন্ম কৰি দিলে। সেইকাৰণে গংগা দেৱীৰ অন্য এটা নাম হ'ল জাহ্নৱী। তাৰপাছত ভগীৰথৰ পাছে পাছে গৈ আছে। গৈ যেতিয়া পাতালত পালেগৈ, পোৱাৰ পাছত 60 লক্ষ পূৰ্বপুৰুষক, 60,000 পূৰ্বপুৰুষক অস্থি যেতিয়া ধুই দিলে, তেতিয়া তেৰা সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল। কিন্তু এইখিনিলৈকে কাহিনীটো কোৱাৰ পূৰ্বতে গংগা দেৱী এটা বিশেষ মন্তব্য কৰিছিল ভগীৰথৰ আগত, যে ভগীৰথ, তোমাৰ মনৰ আশা বাৰু মই পূৰণ কৰিম, চেষ্টা কৰিম মই পূৰণ কৰিবলৈ, তোমাৰ স্তুতিত মই সন্তুষ্ট। কিন্তু এটা কথা হ'ল নহয় ভগীৰথ বোপা, বোলে কি হ'ল না, এই তোমাৰ যে 60,000 উপৰি পুৰুষ যি পাপত পৰি আছে, সেই পাপ মই ধুৱাই নিয়াৰ লগে লগে, মোৰ জলে স্পৰ্শ কৰাৰ লগে লগে তেওঁলোক পাপৰ পৰা মুক্ত হ'ব। কিন্তু মই পাপী হৈ যাম, যে মোৰ পাপৰ পৰা পৰিত্ৰাণ মই কেনেকৈ পাম? তেতিয়া ভগীৰথে উপায় চিন্তা কৰি ক'লে যে যেই মুহূৰ্ততে একান্ত ভকতে তোমাৰ জল স্পৰ্শ কৰিব, তেতিয়াই তুমি পাপৰ পৰা মুক্ত হ'বা। এই সিদ্ধান্তটোৱে কথা কৈছে যে যিটো জনে যায় মাধৱৰ নাম ধৰে, যিজন ভকতে নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম পদ্মমুখতে উচ্চাৰণ কৰে বা তিনি পদ্মত ৰাখিব পাৰে, সেই ভকতজন দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, ভকতক ভজিলে হৈছে কৰ্মজয়। এতিয়া ভকত পবিত্ৰ নে তীৰ্থ ক্ষেত্ৰ পবিত্ৰ? এই সিদ্ধান্তটো ইয়াৰ পৰাই কৰে। দেৱ দেৱতাসকলেও পৰম ভকতজনৰ চৰণ ধূলা লৈ পবিত্ৰ হ'বৰ বাবে পাছে পাছে ঘূৰি ফুৰে। তেনে ক্ষেত্ৰত আমি যদি ভকত হৈ অন্য দেৱ দেৱতাক ভজনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেইটোৱে হ'ব আমাৰ অপৰাধ। যদিহে আমি এশৰণীয়া নহ'লে বাৰু ক'ব লগা একো নাই, যি যেনেধৰণে ভজনা কৰে কৰি থাকিব পাৰে। কিন্তু এশৰণীয়া হোৱাৰ পাছত আমি যদি অন্য দেৱতাক ভজনা কৰোঁ, সেইটো আমাৰ অপৰাধ। অকল সেয়াই নহয়, পাছৰ বাক্যই আমাক ক'লে যে মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰ মুকুতি, মুক লৈও বাপ বুলি কৰয় কাকতি। মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰ মুকুতি, যি 5 প্ৰকাৰ মুকুতিৰ কথা কোৱা হ'ল, সালোক্য, সাজুৰ্য, সাৰোগ্য, সামীপ্য আৰু নিৰ্বাণ। এই 5 প্ৰকাৰ মুকুতিয়েও বোলে এই পৰম ভকতজনৰ পাছে পাছে ঘূৰি ফুৰে বুলি কৈছে। সাজুৰ্য মুকুতিয়ে কয়, বা তুমি আমাক গ্ৰহণ কৰাচোন, সাজুৰ্য মুকুতি লোৱা তুমি এই বুলি কয়। আকৌ সালোক্য মুকুতিয়ে সাজুৰ্য মুকুতিক পাছ পেলাই এখোজ আগলৈ আহি কয়, বা তুমি তেওঁ নলবা দেই, তুমি মোক গ্ৰহণ কৰা। এনেধৰণে মুকুতিয়েও আহি পাছে পাছে সেইজন ভকতৰ সেৱা কৰি থাকে। কিমান মহান কৃষ্ণ নামৰ মহিমা ইমান সুন্দৰভাৱে প্ৰকাশ কৰাৰ পাছতো আমি অন্য পথত খোজ দিওঁ, এয়াই আমাৰ অপৰাধ। আমিনো কি বুজা নাই পঢ়ি বুজি পোৱাৰ পাছতো আমি আকৌ ভুলটো কৰি পেলাওঁ। ইয়াৰ পাছত গুৰুজন গোষ্ঠীয়ে আমাক প্ৰকাশ কৰিছে, পাপ সংহাৰক হৰি নাম বলি, যাৰ ধ্বনি শুনি কম্পি
পলাই পাপ কলি জগতৰে পৰম সুহৃদহৰি নাম জানি নিৰন্তৰে নৰে বোলাৰাম ৰাম হৰি ৰাম ৰাম নামতে ৰখা হ'ল সমস্ত যেনেকে কলবাক বান্ধৱাই মাতৃ চৰণ পংকজত আমি পুনশ্চবাৰ মহাধামে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ জ্ঞাতে বা অজ্ঞাতে ৰৈ যোৱা ভুল কুটি আপোনালোক মহামহন্তই ক্ষমা দিব। আমি আপোনালোকৰ চৰণত সেৱা নিবেদিছোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। ৰাম পাপ সংহাৰক হৰি নাম বলি যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি জগতৰে পৰম সুহৃদহৰি নাম জানি নিৰন্তৰে নৰে বোলাৰাম ৰাম হৰি ৰাম